সঁচাই এজনী ছোৱালীৰ জীৱনটো বহুত কষ্টকৰ। মাকৰ ঘৰৰ পৰা এখন ঘৰলৈ বিয়া হৈ যোৱালৈকে বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া হয় একোজনী ছোৱালী। মাকৰ ঘৰতে তাই আধা বয়স গুচি যায়, কাম শিকোঁতে, পঢ়া শুনা কৰোঁতে, আৰু তাৰ পিছতো যদি অকণমান আজৰি সময় পায় মুক্ত মনে তাই কেতিয়াও বিচৰণ কৰিব নোৱাৰে। কাৰণ এখন সমাজ আছে, সেইখন সমাজে বেয়া বুলি ক'ব তাইক। তাই যদি কোনোবা লগৰ ভাল বন্ধু এজনো আছে তেন্তে তাৰ লগতো তেওঁ ওলাই যাব নোৱাৰে, কাৰণ সমাজে বেয়া বুলি ক'ব। আৰু তাৰ পিছতে তাই বয়স আহি পৰে বিয়া হোৱাৰ, আৰু বিয়া হোৱাৰ লৈ এজনী ছোৱালীয়ে কিন্তু কেতিয়াও অশান্তি পাম বুলি এখন ঘৰলৈ বিয়া নহয়। তাই বহুতখিনি সপোন লৈ এখন ঘৰলৈ বিয়া হয়, কিন্তু বিয়া ঘৰত গৈ বিয়া হৈ যেতিয়া এখন ঘৰত শাহু মাকৰ প্ৰত্যেকটো খোজতে কথা শুনিবলগীয়া হয়। আৰু তাৰপিছত যদি ৰাতি আপোনাৰ গিৰিয়েকে মাল খাই আহি তাইক নানা অত্যাচাৰ কৰে, ভালকৈ খাব নোৱাৰে, ভালকৈ আপোনাৰ শুব নোৱাৰে, আৰু তাৰ পিছতো তাই বহুত সপোন দেখে নিজৰ সন্তানক লৈ, নিজৰ স্বামীক লৈ, কিন্তু তাৰ পিছতো যেন কিছুমান বোৱাৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি লয়। কিয় জানে? কাৰণ সকলোৰে এটা সহ্যৰ সীমা থাকে, আৰু সেই সহ্যৰ সীমাটো যেতিয়া পাৰ হৈ যায় তেতিয়াই একোগৰাকী বোৱাৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি লয়। কিন্তু এটা কথা আপোনালোকে সদায় মনত ৰাখিব, কোনো এজনী ছোৱালীয়ে কিন্তু এখন ঘৰলৈ বিয়া হৈ আত্মহত্যা কৰিম বুলি নাযায়, বহুত সপোন লগত লৈ যায়, কিন্তু সেই সপোনবিলাক ভাঙি চুৰমাৰ কৰে কিছুমান পাখণ্ডই। আপুনি এবাৰ দকৈ ভাবি চাব, যদি আপোনাৰ ছোৱালীজনীৰ লগতো এনেকুৱা হয় তেন্তে আপোনাৰ মনটো কেনেকুৱা লাগিব? নিশ্চয় আপুনিও সহ্য কৰিব নোৱাৰিব। গতিকে আজিৰে পৰাই নিজৰ বোৱাৰীজনীক অত্যাচাৰ কৰা বন্ধ কৰক, কাৰণ তাইৰো বহুত সপোন আছে। সেই সপোনবোৰ তাইক পূৰা কৰিবলৈ দিয়ক।